নমস্কাৰ ডিকে ক্ৰিয়েশ্যন অফ ক্ৰিয়েটাৰ্ছৰ সমদৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'ৰ জৰিয়তে বৰ্তমান শাওনৰ পথাৰত দেখা দিয়া সেই উৎসাহ, সেই মাদকতাৰ বিষয়ে দুআষাৰ কোৱাৰ চেষ্টা চলোৱা হৈছে। শাওন মানেই অসমৰ পথাৰত এক নতুন উদ্যম। কৃষিজীৱী অসমীয়া সহজ সৰল লোকে এই শাওন মাহতেই নিজৰ খেতিডৰাত নতুন উৎসাহেৰে, নতুন উদ্যমেৰে কৃষি কৰ্মত নিয়োজিত হয়। অনাগত দিনৰ কাৰণে হাতমুঠি যোগাৰ কৰাৰ অৰ্থে তেওঁলোকে নতুন উৎসাহ উদ্দীপনাৰে শাওনৰ সেই যৌৱনময়ী পথাৰত নিজস্ব কামত নিয়োজিত হয়। এই খেতি কৰা পদ্ধতিটোৰ বিষয়ে দুআষাৰ ক'বলৈ বিচাৰিছোঁ। খেতি কৰাৰ প্ৰথমতে তেওঁলোকে মাটিডৰা চহাই লয়। মাটিডৰা চহাই তাক যেতিয়া ৰোৱা পোতাৰ কাৰণে উপযোগী কৰি তোলা হয়, তেতিয়া তাক পিয়াক দিয়া বুলি কোৱা হয়। সহজ সৰল অসমীয়া সমাজে এনেদৰে কৃষিকাৰ্যত নিয়োজিত হোৱাৰ আগে সেই ৰোৱা পোতাৰ আগে যি ধানৰ বীজ পথাৰত সিঁচি দিয়ে তাক কঠীয়া বুলি কোৱা হয়। আৰু সেই কঠীয়া তুলি আনি তেওঁলোকে হাল বাই মাটিডৰা খেতিৰ কাৰণে উপযোগী কৰি তোলে আৰু তাত ৰোৱা পুতি শইচ সোণোৱালী পথাৰখন জিলিকাবলৈ চেষ্টা কৰে। খুৰা, আপোনালোকে কঠীয়া তুলি আছে? আমি কঠীয়া তুলি আছোঁ। এইটো এই শক্তিমান ধানৰ কঠীয়া। শক্তিমান ধানৰ কঠীয়া। মানে আপোনালোকে এই কঠীয়া কেইবিঘা কৰিছে এইবাৰ খেতি? খেতি এইবাৰ আমি 12 বিঘা কৰিছোঁ। এই আৰম্ভ কৰিছে এতিয়া। এইফালে পিয়াক দিলে নে পথাৰত? পথাৰত পিয়াক দিয়া গৈছে। আমি কঠীয়া ৰুই আছোঁ। আপোনালোকে এই পথাৰত কাম কৰি এটা বেলেগ ধৰণৰ সুখ পোৱা যায়, হয়নে? সুখ তাৰমানে কি জানা, এতিয়া পথাৰত বহিয়ে পিয়াকৰ থাকি ভাল লাগে আৰু খেতিখিনি কৰি এটা মজা আছে আৰু সুকীয়া। হয়, ধন্যবাদ। শাওন মানে হৈছে পথাৰৰ যৌৱন, পৃথিৱীৰ যৌৱন, অসমৰ যৌৱন। শ্যামল বৰণেৰে যৌৱনময় হৈ উঠে আমাৰ পথাৰ। ইয়াত থাকে হেজাৰ হেজাৰ কৃষকৰ আশা, কৃষকৰ সপোন। শাওনৰ পথাৰেই কৃষকৰ প্ৰেমিকা। এনেদৰেই শাওনৰ অনন্য মাদকতাৰে ভৰি থাকে অসমৰ চৌপাশ, অসমৰ পথাৰ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ আমাৰ এই চমু প্ৰয়াস ইমানতে সামৰিছোঁ। নমস্কাৰ।